হেল্ল' এভৰিৱান, এই বগৰী আচাৰখনৰ সৈতে আজি মোৰ মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এইখন হৈ গ'ল মোৰ আজি ৰাতিপুৱাৰ প্লেটাৰ এখন। ভাবিলোঁ আজি মিনি ব্লগ এটা বনাওঁ, দিনটোতনো কি বনাওঁ, কি খাওঁ তাকে দেখাওঁ বুলি। আৰু লগতে এইখিনি হৈ গ'ল মিছা মাছ। ব্ৰেকফাষ্টটো খোৱাৰ লগে লগে মিছা মাছ অলপমান আনি দিছিল, সেইখিনি আধা বাছি হালধি লগাই পেলাই মই টিকলাক আনিব গ'লোঁ। আৰু টিকলা স্কুলৰ পৰা অহাৰ পিছতে ছুপাৰ ডুপাৰ এক্টিভ হৈ আহে, হয় কেতিয়াবা ঘৰ চফা কৰিব, নহ'লে এইবিলাক বাথৰুমত সোমাই পানীৰ কাণ্ড। আজি আকৌ সি খেলিছে পানী বেলুন। সৰুতে আমিহে খেলিছিলোঁ। দুৰ্গা পূজাৰ ভাচান মনত আছেনে বাৰু? সেই ভাচানৰ দিনাখন মানুহৰ গাত যে কেনেকুৱা পানী বেলুন দলিয়াই ট্ৰাকৰ পৰা, তাৰ এই কাণ্ড দেখি পেলাই মোৰ সেই সৰু দিনবিলাক মনত পৰি গ'ল। কিন্তু ইহঁতি কেতিয়াও পানী বেলুন দেখা নাই, কিন্তু ক'ৰ পৰা আইডিয়াবিলাক পাই নাজানো। ইমান ডাঙৰ এটা পানী বেলুন বনাই লৈছে, আৰু মই আধা কাম এৰি পেলাই এইবিলাক চাই থাকিব লাগে, কাৰণ ভয় লাগে বাথৰুমত খেলিলে কিজানি কেতিয়াবা পৰেই। আৰু সেই যি আধা মিছা মাছ বাচি পেলাই আহিলোঁ, সেইখিনি গোটেইখিনি কমপ্লিট কৰি পেলাই মই আজি বনাই দিলোঁ দুপৰীয়াৰ কাৰণে ফ্ৰাইড ৰাইচ। মিছা মাছ দি পেলাই ফ্ৰাইড ৰাইচ বনাই দিলোঁ, আৰু লগতে আছিল অকণমান চিকেন। খুব সোৱাদ হৈছিল দেই, সেইকাৰণে আপোনালোকক লোভ লগাই দিছোঁ। আৰু এতিয়া ৰাতি জোনাকৰ পোহৰ চাই চাই কি বনালোঁ তাকে আপোনালোকক দেখাওঁ। আচলতে মিছা মাছ প্ৰায় আধা কিলোমান আনিছিলে, আৰু মিছা মাছ যদি এদিনত নাখায় তাৰ সোৱাদটো বেয়া হৈ যায়। সেইকাৰণে একেবাৰে চিম্পল সহজ উপায় এয়া বনালোঁ। আৰু লগতে বনালোঁ মচুৰ দালি আৰু কোমোৰাৰ সৈতে এয়া, আৰু ভাত গৰম গৰম, আৰু এনেদৰে ৰাতিও পৰিৱেশন কৰিলোঁ। আশা কৰিছোঁ সকলোৰে দিনটো খুব ভালে কুশলে গ'ল বুলি। অহা কাইলৈ দিনটো যাতে সকলোৱে হাঁহি মুখেৰে ৱেলকাম কৰে তাৰে কামনা কৰিছোঁ। আজিলৈ আহিছোঁ, শুভৰাত্ৰি, বাই বাই।